আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ব পাণ্ড্য ৰাজবংশৰ ৰাজধানী ক'ত আছিল? পাণ্ড্য ৰাজবংশ এটা আছিল দক্ষিণ ভাৰতৰ ৰাজবংশ। এই ৰাজবংশটো আছিল উত্তৰ ভাৰতৰ মৌৰ্য সাম্ৰাজ্যৰ সমসাময়িক দক্ষিণ ভাৰতৰ তিনিটা ৰাজবংশ পাণ্ড্য, চোল আৰু চেৰা ৰাজবংশৰ অন্যতম। আৰু এই ৰাজবংশৰ ৰাজধানী ক'ত আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি মাদুৰাই। মাদুৰাই আছিল পাণ্ড্য ৰাজবংশৰ ৰাজধানী। নেক্সট কুৱেশ্যন, ৰোমান সম্ৰাট আগষ্টাৰ ৰাজসভালৈ ভাৰতৰ কোন ৰাজ্যৰ পৰা কটকী গৈছিল? ৰোমান সম্ৰাট আগষ্টাৰ ৰাজসভালৈ ভাৰতৰ কোনটো ৰাজ্যৰ কটকী গৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি পাণ্ড্য। পাণ্ড্য ৰাজবংশৰ কটকী ৰোমান সম্ৰাট আগষ্টাৰ ৰাজসভালৈ গৈছিল। নেক্সট কুৱেশ্যন, পাণ্ড্য ৰাজবংশ উত্তৰ ভাৰতৰ কোনটো ৰাজবংশৰ সমসাময়িক আছিল? উত্তৰ ভাৰতৰ কোনটো ৰাজবংশৰ সমসাময়িক পাণ্ড্য ৰাজবংশ আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি মৌৰ্য। মৌৰ্য সাম্ৰাজ্যৰ সমসাময়িক আছিল পাণ্ড্য ৰাজবংশ। নেক্সট কুৱেশ্যন, চোল ৰাজবংশৰ ৰাজধানী ক'ত আছিল? চোল ৰাজ্যৰ ৰাজধানী ক'ত আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি কাবেৰী পট্টনম। কাবেৰী পট্টনমত চোল ৰাজবংশৰ ৰাজধানী আছিল। নেক্সট কুৱেশ্যন, চালুক্য ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? দাক্ষিণাত্যৰ চালুক্য ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি প্ৰথম পুলকেশী। প্ৰথম পুলকেশীয়ে চালুক্য ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, চালুক্যসকলৰ ৰাজধানী ক'ত আছিল? চালুক্যসকলৰ ৰাজধানী ক'ত আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ বাদামী। বাদামীত চালুক্যসকলৰ ৰাজধানী আছিল আৰু এই বাদামী বৰ্তমান কৰ্ণাটক ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, পল্লৱ বংশৰ প্ৰথম ৰজা কোন আছিল? পল্লৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি সিংহ বিষ্ণু। সিংহ বিষ্ণু আছিল পল্লৱসকলৰ প্ৰথমগৰাকী ৰজা। নেক্সট কুৱেশ্যন, প্ৰাচীন কাঞ্চীপুৰম কাৰ ৰাজধানী আছিল? প্ৰাচীন কাঞ্চীপুৰমত কাৰ ৰাজধানী আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি পল্লৱ বংশৰ। পল্লৱ বংশৰ ৰাজধানী কাঞ্চীপুৰমত আছিল আৰু এই কাঞ্চীপুৰম বৰ্তমান তামিলনাডু ৰাজ্যৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন, তাঞ্জোৰৰ বৃহদেশ্বৰ মন্দিৰ কোন ৰাজবংশই প্ৰতিষ্ঠা কৰিছিল? তাঞ্জোৰৰ বৃহদেশ্বৰ মন্দিৰ কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি চোল ৰাজবংশ। চোল ৰাজবংশৰ ৰজাসকলে তাঞ্জোৰৰ বৃহদেশ্বৰ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰ কোনে প্ৰতিষ্ঠা কৰিছিল? কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি নৰকাসুৰ। নৰকাসুৰে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত? কামাখ্যা মন্দিৰ কোনখন পাহাৰত আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি নীলাচল। কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, অম্বুবাচী মেলা কোন মাহত অনুষ্ঠিত হয়? অম্বুবাচী মেলা কোন মাহত অনুষ্ঠিত হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি জুন। ইংৰাজী জুন অৰ্থাৎ অসমীয়া আহাৰ মাহত অম্বুবাচী মেলা অনুষ্ঠিত হয়। অম্বুবাচী মেলা ক'ত অনুষ্ঠিত হয় যদি সোধে তেতিয়াহ'লে হ'ব কামাখ্যা মন্দিৰত। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰলৈ উঠিবলৈ এক ৰাতিৰ ভিতৰতে খটখটি কোনে নিৰ্মাণ কৰিছিল? কামাখ্যা মন্দিৰলৈ উঠিবলৈ এক ৰাতিৰ ভিতৰতে কোনে খটখটি নিৰ্মাণ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি নৰকাসুৰ। কামাখ্যা মন্দিৰত উঠিবলৈ নৰকাসুৰে এক ৰাতিৰ ভিতৰতে খটখটি নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰলৈ উঠিবলৈ নৰকাসুৰে নিৰ্মাণ কৰা খটখটিটোৰ নাম কি? কামাখ্যা মন্দিৰলৈ উঠিবলৈ নৰকাসুৰে এক ৰাতিৰ ভিতৰত নিৰ্মাণ কৰা খটখটিটোৰ নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি মেখেলা
উজোৱা পথ। মেখেলা পথ বা মেখেলা উজোৱা পথ বুলি জনা যায়। নেক্সট কুৱেশ্যন, প্ৰাচীন অসমৰ প্ৰথম ৰজা কোন আছিল? প্ৰাচীন অসমৰ প্ৰথমগৰাকী ৰজা কোন আছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, মহিৰংগ দানৱ। মহিৰংগ দানৱ আছিল প্ৰাচীন অসমৰ প্ৰথমগৰাকী ৰজা, আৰু তেখেত আছিল দানৱ বংশৰ ৰজা। নেক্সট কুৱেশ্যন, প্ৰাচীন অসমক কি নামেৰে জনা গৈছিল? প্ৰাচীন অসমক কি নামেৰে জনা গৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, প্ৰাগজ্যোতিষপুৰ। প্ৰাচীন অসমক প্ৰাগজ্যোতিষ নামেৰে জনা গৈছিল। ইয়াৰ পিছত ক্ৰমে কামৰূপ বুলি জনা যায়, কিন্তু ইয়াত প্ৰাচীন অসমক কি নামেৰে জনা যায় বুলি সুধিছে, সেয়েহে আমাৰ এনচাৰটো হৈ গ'ল প্ৰাগজ্যোতিষপুৰ, আৰু প্ৰাগজ্যোতিষপুৰৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষ। নেক্সট কুৱেশ্যন, প্ৰাচীন অসমৰ ঐতিহাসিক ৰাজবংশ কোনটো আছিল? প্ৰাচীন অসমৰ প্ৰথম ৰাজবংশ কোনটো আছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, বৰ্মন বংশ। বৰ্মন বংশ আছিল অসমৰ প্ৰথমটো ৰাজবংশ। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অসমৰ প্ৰথমটো ৰাজবংশ আছিল বৰ্মন বংশ, আৰু এই বংশ কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে, ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, পুষ্য বৰ্মন। পুষ্য বৰ্মনে আনুমানিক 350 খ্ৰীষ্টাব্দত অসমত প্ৰথমটো ৰাজবংশ বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ শেষৰ ৰজা কোন আছিল? বৰ্মন বংশৰ শেষৰজন ৰজা কোন আছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন অৰ্থাৎ কুমাৰ ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শেষৰজন ৰজা, আৰু তেখেতক কুমাৰ ৰজা বুলিও জনা যায়। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা। এই 20টা আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ক্লাছ 6ৰ 9 নম্বৰ পাৰ্টটোৰ অৰ্থাৎ লেচনটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ। এই কুৱেশ্যনখিনি আগন্তুক হ'বলগীয়া আছাম পুলিচ বা ADRE 3.0ত আহিব পৰাকৈ বাছনি কৰা হৈছে। এই কুৱেশ্যনখিনি যদি আপোনালোকে ইম্পৰ্টেণ্ট বুলি ভাবে, তেতিয়াহ'লে কুৱেশ্যনখিনি নোট ডাউন কৰি যাব। লগতে কুৱেশ্যনখিনিত কিবা ভুল হ'লে সেই ভুলটো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত যেনেকুৱা আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ, আৰু সেই কুৱেশ্যনটো হ'ব, কলিংগ যুদ্ধৰ পিছত সম্ৰাট অশোকে কি ধৰ্ম গ্ৰহণ কৰিছিল? কলিংগ যুদ্ধৰ পিছত সম্ৰাট অশোকে কি ধৰ্ম গ্ৰহণ কৰিছিল বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাব, আৰু নহ'লে ইয়াৰ এনচাৰটো আমি আমাৰ আগৰ ভিডিঅ'টো আলোচনা কৰিছোঁ। সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই, তেতিয়াহ'লে সেই ভিডিঅ'টো চাবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ। এতিয়ালৈকে যদি আমাৰ এই ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।